যে গুৱাহাটী মহানগৰীত এনেধৰণৰ ঘটনা পূৰ্বতে সংঘটিত হৈছে, কিন্তু কালি আমি দেখিছো যে দিনৰ ভাগৰ পৰাই আচলতে এগৰাকী ছাত্ৰী নিৰুদ্দেশ হৈ আছে আৰু ছাত্ৰীগৰাকীৰ নাম হৈছে নয়না তাঁতী। আৰু ছাত্ৰীগৰাকী যি পূবভৰণীয়া প্ৰাথমিক বিদ্যালয় আছে, পূবভৰণীয়া প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত আছিল। কিন্তু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীগৰাকী যেতিয়া স্কুল ছুটি দিছিল, স্কুল ছুটি দিয়াৰ সময়ত পৰিয়ালৰ লোক গৈ নোপোৱাৰ আগতেই শিক্ষক বা বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰীগৰাকীক বিদ্যালয়ৰ পৰা পঠিয়াই দিয়াৰ এটা অভিযোগ উত্থাপন হৈছে আৰু পৰিয়ালৰ লোকে সেই অভিযোগ উত্থাপন কৰিছে। আৰু গোটেই বিষয়টোৰ সন্দৰ্ভত ইতিমধ্যে আচলতে পৰিয়ালৰ লোকে নিৰুদ্দেশ হৈ থকা ছাত্ৰীগৰাকীৰ সন্ধানত পৰিয়ালৰ লোকে চান্দমাৰী থানাত তেওঁলোকে এজাহাৰ দিছে। তাৰ পাছতো কিন্তু কথাটো হ'ল চান্দমাৰী আৰক্ষীয়ে যেনেধৰণৰ গুৰুত্ব সহকাৰে গোটেই বিষয়বস্তুটো ল'ব লাগিছিল, তেওঁলোকে তেনেধৰণৰ গুৰুত্ব নোলোৱাত কিছু বিচাৰ খোচাৰ কৰাৰ পাছতে চান্দমাৰী থানা আৰক্ষীয়ে আচলতে গুৰুত্বহীনভাৱে বিষয়টো তেওঁলোকে পেলাই ৰাখিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখিলো যে কালি নিশাৰ ভাগত প্ৰায় 2 বজালৈকে পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীক বিচাৰি ইফালৰ পৰা সিফাললৈ অৰৌ-তৰৌ নিশা ঘূৰি ফুৰিছে নয়না তাঁতীক বিচাৰি। কিন্তু বৰ্তমান সময়লৈকে আমাৰ হাতত যিটো তথ্য আছে, বৰ্তমান সময়লৈকে ছাত্ৰীগৰাকীৰ কোনো ধৰণৰ সন্ধান পৰিয়ালৰ লোকে পোৱা নাই। আৰু ছাত্ৰীগৰাকী এতিয়া কলৈ গ'ল, ছাত্ৰীগৰাকী কিডনেপেই হৈছে নে কোনোবাই অপহৰণেই কৰিলে নে আন কিবা ঘটনাই হ'ল, এতিয়ালৈকে কিন্তু পৰিয়ালৰ লোকে কোনো সংহত পৰা নাই। এটা সাধাৰণ পৰিয়ালৰ ছাত্ৰী আছিল নয়না তাঁতী, চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী। আৰু পূৰ্বতে আচলতে ছাত্ৰীগৰাকীক নিবৰ বাবে পৰিয়ালৰ লোক স্কুললৈ আহে, কিন্তু যোৱাকালি দিনটোত পৰিয়ালৰ যিটো অভিযোগ, যোৱাকালি দিনটোত আচলতে পৰিয়ালৰ লোক বিদ্যালয়ত উপস্থিত নহওঁতে ছাত্ৰীগৰাকীক এই স্কুলৰ পৰা ওলাই অহাৰ কথা বিদ্যালয় কৰ্তৃপক্ষই পৰিয়ালৰ লোকক অৱগত কৰিছে। আৰু তাৰ পাছতে আচলতে ছাত্ৰী বা যিটো পৰিয়াল যথেষ্ট চিন্তিত হৈ পৰিছে। আৰু কালি নিশাৰ ভাগতো আমি দেখিছো যে নয়না তাঁতীক বিচাৰি ফুৰিছে। আৰু এতিয়ালৈকে এই যিগৰাকী 8ম শ্ৰেণীৰ ছাত্ৰী নয়না তাঁতীক পৰিয়ালৰ লোকে বিচাৰি পোৱা নাই। আৰু চান্দমাৰী আৰক্ষীয়ে যেনেধৰণৰ গুৰুত্ব দিব লাগে গোটেই বিষয়বস্তুটোত তেনেধৰণৰ কোনো গুৰুত্ব নিদিয়াৰ এটাও এইখিনি মুহূৰ্তত অভিযোগ উত্থাপন হৈছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ বিৰুৎপল সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আমি পুনৰ এবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, গুৱাহাটী মহানগৰীত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে। বিদ্যালয়ৰ পৰা নিৰুদ্দেশ হৈছে 4ৰ্থ শ্ৰেণীৰ ছাত্ৰী। নিৰুদ্দেশ ছাত্ৰীগৰাকীৰ নাম হৈছে নয়না তাঁতী আৰু পূবভৰণীয়া প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত আছিল ছাত্ৰীগৰাকী। বিদ্যালয় কৰ্তৃপক্ষই অকলেই ছাত্ৰীগৰাকীক ঘৰলৈ পঠিয়াই দিয়াৰ অভিযোগ উত্থাপিত হৈছে, কাৰণ পৰিয়ালৰ লোক ইয়াৰ পূৰ্বে শিক্ষানুষ্ঠানখনত উপস্থিত হয়, কিন্তু কালিৰ দিনটোত পৰিয়ালৰ লোক অহাৰ পূৰ্বে ছাত্ৰীগৰাকীক ঘৰলৈ পঠিয়াই দিয়া হৈছিল। আৰু তেতিয়াৰ পৰাই নিৰ্দিষ্ট হৈ আছে নয়না তাঁতী নামৰ 4ৰ্থ শ্ৰেণীত অধ্যয়নৰত এই ছাত্ৰীগৰাকী। নাই ছোৱালীজনী ঘৰত নাই। তাৰপিছত মই স্কুলত বিচাৰি আহিলোঁ, স্কুলতো নাই। লগৰ তাতে গ'লোঁ, লগৰ তাতেও নাই। তাৰমানে মই থানাতো গ'লোঁ, থানাৰ মানুহে ক'লে বোলে বিচাৰিলে অলপমান, বিচাৰি কিনে ক'লে বোলে ভাঙাঘৰ ছাইডত গৈছে। এতিয়া ভাঙাঘৰ ছাইডত আমি বিচাৰি নাই না। নয়না তাঁতী। স্কুলত ময়ে থৈ গৈছিলোঁ। কোন ক্লাছৰ? 4। পূবভৰণীয়া প্ৰাথমিক বিদ্যালয়। মই আহাতে নায়ে, কোনো এটা ল'ৰা ছোৱালীও নাই, স্কুলো বন্ধ। তাৰপিছত কাক সুধিম? লগৰ তাতে গ'লোঁ, লগৰ তাতে যাওঁতে কৈছোঁ বোলে নাই, আমাৰ তাত অহা নাই। স্কুলৰ মাষ্টৰ মাষ্টৰনীক পাইছিলে নাই আপুনি? স্কুলৰ মাষ্টৰ মাষ্টৰনীক কাকো পোৱা নাই। যোগাযোগ মানে আমাৰ ওচৰতে আছে, যদি কিবা কাৰণত যদি সি হয় মোক মাষ্টৰনীক ফোন কৰি দিয়ে। আজি মোক ফোনো কৰা নাই, এই 1-2 সপ্তাহমান হ'ল মোক ফোন নকৰে। কি কাৰণত? নাজানো কি কাৰণত। আগতে ফোন চোন কৰিছিলে বা ফাংচন চাংচন থাকিলেও কৈছিলে। এতিয়া বৰ্তমান মই গমেই নাপাওঁ স্কুলখনৰ কথা। হাতত থবা আহোঁ আৰু মই কামত গুচি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।